মই জুবিন বাবাৰ ছোৱালী কাজলী আজি আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ যেহেতু এনেকুৱা লাগিছে আজিকালি ব্লগ চগ দিবই মন নোযোৱা হৈ গ'ল ভিডিঅ' চিডিঅ' কৰিবই মন নোযোৱা হৈ গ'ল সেই জীৱনত সেইটো ওপৰতল হৈ থাকে সেইবিলাক লৈ আৰু বহুতখিনি টেনশ্যন থাকে যিটো সোমাই থাকে ভিতৰলৈ সেইবিলাক সবখিনি মিলা মিলি কৰি এতিয়া কি কৰোঁ ক'ত নকৰোঁ আৰু যিমানখিনি কৰিব আছে সব পইচাৰ ওপৰতে ডিপেণ্ড কৰে পইচা নাথাকিলে একো নাই সেই তেনেকুৱা তো গতিকে চাওঁ অহা কামিং ডেছৰ লগে কি কৰিব পাৰিম কি কৰিব নোৱাৰিম কিছুমানৰ আশাও পূৰণ হ'ব পাৰে যিহেতু মই ভিডিঅ'ত ওলাই থকাৰ বাবে সিহঁতে বেয়া পায় তো যদি ভিডিঅ' বন্ধ কৰি দিওঁ ভিডিঅ' কৰা তেতিয়া চাগে এদৰ মনৰ ইচ্ছা পূৰণ হ'বও পাৰে যিহেতু মই ভিডিঅ' কৰা বন্ধ হৈ গ'লে মোক চেহেৰাটো চাব নোৱাৰে নাপাব তো গতিকে চাই লওঁ আগলৈকে কি হয় কিন্তু মনটো একেবাৰে মৰি গৈছে ভিডিঅ' চিডিঅ' কৰিব মন নোযোৱা হ'ল আৰু সেই কেতিয়াবা চিন্তা কৰি পাওঁ কিহৰ কাৰণে ছ'চিয়েল মিডিয়াত ওলালোঁ আগৰ নিচিনা একেবাৰে কোনে মোক চিনি পায় সেই তেনেকুৱা থাকিলে বহুত ভাল হ'লে হয় গতিকে আশা কৰোঁ চবে ভালে ভালে হ'ব লাষ্টলৈকে বুলি গতিকে চাই থাকক ব্লগ এতিয়া বাৰীঘৰ মই গৈছোঁ মানে মাহঁতৰ ঘৰত আমি বেলেগ বেলেগকৈ থাকোঁ যিহেতু দুটা দেৱৰ মাৰ লগত থাকে আৰু এটা দেৱৰ বিয়া পাতিলে তাৰ আৰু ল'ৰা বাচ্ছা আছে সেইটো এইফালে চাহ বাগান এইফালেও চাহ বাগান তো আমাৰ কাকাহঁতৰ হয় কিন্তু এইটো বেলেগৰ হয় ইয়াত নাথাকে অনাৰবিলাক বাহিৰত থাকে এইটো আমাৰ ফিল্ড হয় আৰু এইটো মামুহঁতৰ ঘৰ এফালেও দুটা ঘৰ আছে এটা ঘৰ ইফালে আছে চিধা চিধি ইফালে তাৰপিছত এটা ঘৰ ইফালে আমাৰ মাহঁতৰ ঘৰ তাৰপিছত এইফালে এটা ঘৰ আছে এটা পৰিয়াল থাকে লগতে মই মোৰ ছোৱালীক থৈ আহিছোঁ যিহেতু ছোৱালীৰ লগত থাকিলে ঘৰৰ কামখিনি কৰা নহয় তাৰ লগতে লাগি থাকিব হয় আৰু ছোৱালীৰো গা বেয়া হৈছে মোৰো জ্বৰ চৰ্দি কাহ হৈছে নৰসিংহ পাত ছিঙি আনিলোঁ চাটনি বনাই খাম বুলি তো গৰম দিনত চব্জি পাতিও খাব মন নাযায় চাটনি তাটনিৰ লগত খাব মন যায় গতিকে নৰসিংহ আনিছোঁ নৰসিংহৰ লগত অকল কেঁচা বস্তুকেইটা গ্ৰাইণ্ড কৰি দিলে চাটনি বনি যায় জলকীয়া কেঁচা জলকীয়া আৰু নহৰু তাৰপিছত নৰসিংহ পাত নিমখ দি দিয়ক অকণমান কেঁচা মিঠাতেল দি দিব আৰু আমি ধাৰা মিঠাতেলটো ইউজ কৰোঁ যিহেতু ধাৰাটো খাবলৈ ভাল হয় তাত বেলেগবিলাকৰ নিচিনা ৰিফাইন অইল নহয় বেলেগবিলাকে ৰিফাইন অইল বুলি মানে মিঠাতেল বুলি কয় কিন্তু তাত ভালদৰে মানুহে নপৰে মিঠাতেলটো কিনোতে অকল কম দাম মিঠাতেলটো বুলি লয় কিন্তু একচুৱেলি এইবিলাক চাৰ্টাছবিলাক মানে চাৰ্টাছেই হওক বেলেগ অইলে হওক চব ফুড ব্ৰেণ্ডৰ অইল হয় ফুড ব্ৰেণ্ডৰ মানে ৰিফাইন অইল তো মানুহে কালাৰটো চাই লয় তাৰ বাবে কালাৰটো নোচোৱাকৈ যদি আমি কিবা এটা বস্তু ল'ব যায় তেতিয়া আমি ইনকুৱাৰী কৰিব লাগে চাব লাগে সেইটো বস্তু ল'লে ভাল হ'বনে কি প্ৰফিট পাম কি খালে আমি কি প্ৰফিট হ'ম কেনেকুৱা বেনিফিট পাম সেইবিলাক আমি ইনকুৱাৰী কৰিব লাগে কিন্তু আজিকালি সময়ত কি হৈছে মানুহে এটা হৈছে সময় নাথাকাৰ বাবে যি পায় যিটো দেখাত ভাল হয় এইখিনি বুটলি উঠাই লয় কিন্তু ইনকুৱাৰী নকৰে যে সেই বস্তু খালে আমি কি পাম কি বেনিফিট পাম বা কি আমি লোকচান হ'ম কি ছাইড এফেক্ট হ'ব তো গতিকে সেইটোৱে মই ক'ব খোজোঁ যে যেতিয়া আমি ঘৰৰ নতুন বস্তু এটা কিনিব গ'লেও বহুত ইনকুৱাৰী কৰি ল'ব বা জানা এল্ডাৰ্ছবিলাকক বা যোনে এক্সপিৰিয়েঞ্চ আছে বস্তুবিলাক লৈ ইহঁতক সুধি ল'ব এবাৰ এডভাইচটো লৈ ল'ব যে সেইটো ল'ব গৈছোঁ ঘৰৰ কাৰণে সেইখিনি ল'লে কিমান হ'ব অভিয়াছলি বহুত মানুহক সুধিলে বহুত ধৰণৰ কথা ক'ব কিন্তু যিটো নিজৰ মেণ্টৰ হিচাপে যাক ভাবে তাক সুধি ল'ব মানে চবকে সুধিব দৰকাৰ নাই যাক আপুনি মেণ্টৰ বুলি ভাবে তাক সুধি ল'ব পাৰে বা যোনে এক্সপিৰিয়েঞ্চ আছে এনেকুৱা বস্তুবিলাক লৈ ইহঁতক সুধিব পাৰে আৰু অকল খোৱা বস্তুৱেই নহয় কিবা ফাৰ্নিচাৰৰ ঘৰৰ
ফাৰ্ণিচাৰৰ বস্তু হওক, নিজে কিবা বাইক চাইক কিবা কিনিব গৈছে, সেইবিলাক চবতে অপিনিয়ন ল'ব। কাৰণ কেতিয়াবা আমি এনেকুৱা হৈ যাওঁ নিজে নোচোৱা নোমেলাকৈ লৈ লওঁ, পিছত পস্তাই থাকোঁ, মানে ৰিগ্ৰেট ফিল হৈ থাকোঁ, কেলৈ আমি নুসুধিলোঁ বেলেগক এবাৰ, সেই তেনেকুৱা হৈ যায়। তাৰ বাবে সুধি লোৱাটো বহুতেই ভাল। তো এটা এডভাইচ দিছোঁ বা চবেই জানিবও পাৰে। তো গতিকে মোৰ মতে মই আপোনালোকক জনাইছোঁ। গতিকে হওক, আপোনালোকক ৰেচিপি কৰি দিলোঁ। সেই 3-4টা বস্তু মিলাই গ্ৰাইণ্ড কৰি দিলে খাব। একেবাৰে বহুত কেঁচা নহৰু, যেতিয়া আমি মানে গ্ৰাইণ্ড কৰি খাম বা কেঁচা নহৰু খাব পাৰিলে আমাৰ ফেটছৰ কাৰণে বহুত ভাল হয়, আৰু ইভিন হাই প্ৰেছাৰবিলাকৰ কাৰণে ভাল হয়। তো গতিকে কেঁচা নহৰু খাব পাৰিলে বহুত ভাল। মই ডাইৰেক্টলি খাব নোৱাৰোঁ, চাটনি বনাই খাই দিওঁ। এইটো চাওক, গাঁৱৰ পৰিৱেশ এভাৰগ্ৰীণ বুলি কোৱা যায়, চবফালে গ্ৰীণ। কিন্তু ইয়াত কি হয়, গৰম হ'লেও মানে গছৰ তলত আহি গ'লে বেলেঞ্চ হৈ যায়। গছৰ তলত মানে ঠাণ্ডা হয়, নেচাৰেলি ঠাণ্ডা। সেইটো এচি ল'বলগীয়া দৰকাৰ নাই। কিন্তু আমাৰ ঘৰত বহুত গৰম, যিহেতু ডাইৰেক্টলি অ'পেন আছে, গছ নাই ওপৰত, তো তাৰ বাবে বহুত গৰম পৰে মানে আমাৰ ঘৰত।